আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 3 মেট্ৰিক্স মৌলিক অক্ষৰ এক্সাৰসাইজ 3.2 1 আৰু 3 প্ৰশ্নবোৰ আমি আলোচনা কৰিম। ইয়াত কি কৈছে আমাৰ এ আৰু বি দিয়া আছে। আগৰ ভিডিঅ'ত আমি যোগ বিয়োগ কেনেকৈ কৰোঁ তাৰ ওপৰত মই ভিডিঅ' দিছিলোঁ। এতিয়া আমি পূৰণটো আমি কেনেকৈ কৰোঁ তাক আলোচনা কৰিম। প্ৰথমে চোৱা এ ভ্যালু দিয়া আছে, বিৰ ভ্যালু দিয়া আছে। এ বি আৰু বি এ উলিয়াব কৈছে। এ বি এৰ মান ইয়াত বহাই দিলোঁ 2 4 3 2 আৰু বিৰ ভ্যালু আমি বহাই দিলোঁ 1 3 - 2 5। এইটো আমি পূৰণ কেনেকৈ কৰিম এটা পূৰণৰ বিধিটো চোৱা। সদায় আমাৰ টি পেটাৰ্ণত আহে, এনেকৈও আহে। যেনিবা 2 4 আকৌ প্ৰথমটো ইয়াৰে আমি এই গোটেই চাৰিটাটোক ইনটু কৰিম, তেতিয়া টি পেটাৰ্ণ ষ্টাইলত আহিব। কেনেকৈ চোৱা, প্ৰথম মৌলক প্ৰথম ইয়াৰ প্ৰথমটো এইটো আৰু ইয়াৰ এইটো। তেনে 2 1 জাৰ প্ৰথমে লিখি দিছোঁ 2 × 1। আকৌ ইয়াত সদায় আমাৰ প্লাছ চিন থাকে, এইটো মনত ৰাখিবা কি চিন থাকে, প্লাছ। আকৌ 4 টি পেটাৰ্ণ বুলি কৈছোঁ নে, এইটো এনেকৈ আহিব। এইটো দ্বিতীয় আৰু ইয়াৰ দিককে কেনেকৈ দ্বিতীয় হ'ব -2 4 × -2। ঠিক তেনেকৈ এইটোৰে আকৌ এইখিনিকে আমি ইনটু কৰোঁ। আগতে আমি যেনেকৈ x + y × x - 2y বোৰ ইনটু কৰোঁ, ঠিক একেধৰণৰে এতিয়া ইয়াত গেপছ দিব লাগে। আকৌ আমি এইটো আৰু এইটো আমি ইনটু কৰিম। কিমান হ'ব 2 × 3 প্লাছ আকৌ 4 দ্বিতীয় আৰু এইটো আমাৰ দ্বিতীয়টো। তাৰপিছত আকৌ ছেকেণ্ড লাইনটো ঠিক তেনেদৰে প্ৰথম লাইন কিন্তু আমাৰ ভাৰ্টিকেলি আৰু হৰাইজেণ্টেলি যাব, মানে টি পেটাৰ্ণত যাব। 3 × 1 আকৌ প্লাছ 2 × -2। আকৌ এই লাইন এইটো আছে ইনটু কৰিবলৈ, তেনেহ'লে 3 × 3 প্লাছ 2 × 5 কিমান হ'ব এতিয়া চোৱা। 2 1 জাৰ 2 প্লাছ মাইনাছে মাইনাছ 4 2 জাৰ 8 আকৌ গেপছ 2 3 জাৰ 6 4 5 জাৰ 20 আকৌ 3 1 জাৰ 3 প্লাছ মাইনাছে মাইনাছ 2 2 জাৰ 4 আকৌ 3 3 জাৰ 9 প্লাছ 2 5 জাৰ 10। এতিয়া কিমান পালোঁ 2 - 8 - 6 6 + 20 26 3 - 4 - 1 9 + 10 কিমান হ'ল আমাৰ 19। এইটোৱে আমি আমাৰ এনচাৰ। আকৌ চোৱা আমি কৰি থাকিলে এনে আহি যাব আমাৰ বি এ আমাৰ উলিয়াব বি এ। তেনেহ'লে আমি বিৰ ভ্যালুটো আগত লিখিম। প্ৰথম যিটো আছে সেইটো লিখিবা। বিৰ ভ্যালু আমাৰ কিমান 1 3 - 2 5। আকৌ এৰ ভ্যালু কিমান আছিলে আমাৰ 2 4 3 2। এতিয়া আমি আকৌ ইনটু কৰিম। টি পেটাৰ্ণ এনেকৈ যাব বুলি কৈছিলোঁ মই। তেতিয়া 1 × 2 আকৌ কি চিন বহাই কৈছোঁ প্লাছ 3 × 3। আকৌ অকল এইটো ইনটু কৰিলে নহ'ব, আমাৰ ইয়াৰ পৰা আমাৰ গোটেইখিনি ইনটু কৰা হয়। তেনে 1 × 4 আকৌ প্লাছ 3 × 2। ঠিক তেনেকৈ তলৰ লাইনটো একেটাই -2 × 2 প্লাছ আকৌ 5 × 3। আকৌ ঠিক তেনেদৰে ইয়াৰ -2 × 4 প্লাছ 5 × 2। এতিয়া কিমান হ'ব 2 1 জাৰ 2 প্লাছ 3 3 9 -2 × 2 -4 প্লাছ 5 3 জাৰ 15। তেনেকৈ 4 1 জাৰ 4 3 2 জাৰ 6 2 - 2 × 4 8 প্লাছ 5 2 জাৰ 10। এটা আমি ক্যালকুলেশন কৰিলে কিমান হ'ব আমাৰ 2 + 9 11 4 + 6 10 -4 + 15 11 -8 + 10 2। এইটো হৈছে আমাৰ এনচাৰ। তেনেকৈ আমি পূৰণ কৰিব পাৰোঁ। এতিয়া নেক্সট হোৱা
3 নম্বৰ প্ৰশ্নটো কৈছে পূৰণবোৰ উলিয়া এটা 1 নম্বৰটো এটো দিয়া আছে আমি এটা পূৰণ উলিয়াম পূৰণটো জনাৰ পিছত বাকি আমি বাকি গোটেইখিনি কোৱেশ্চন আমি কৰিব পৰা যায় আৰু এখানে বহুত ইম্পৰ্টেন্ট হয় ইয়াত প্ৰডাক্টটো কেনেকৈ কৰা হয় এতিয়া চোৱা এনেদৰে টি পেটাৰ্ণ আহিব বুলি কৈছিলো a * a স্কয়াৰ মই ডাইৰেক্ট লিখিছো প্লাস চিন বহাই b * b b স্কয়াৰ আকৌ এই লাইনটো আকৌ এই সেকেন্ড লাইনটো ইনটু কৰিব লাগিব a * b a b আকৌ প্লাস b * a b a আকৌ তেনেকৈ তলৰ লাইনটো আকৌ মাইনাস b * a মাইনাস b a আকৌ প্লাস a * b a b আকৌ গেপ দিয়া মাইনাস b plus b square আকৌ a into a square and minus ab বা plus ab cancel ইয়াতে আমাৰ cancel হয় কি থাকিলে আমাৰ a square plus b square এটা 0 হল আৰু এটো 0 হল এটা আমি আগে পিছে কৰি লিখিব পাৰো a square plus b square এটো আমাৰ এক্সাম্পল এটো ইনটু সো এতিয়া কিমান হ'ব এক লাইনটো এটা হৈ যাব 1 * 2 2 আকৌ 1 এৰে গুটেই তিনটা ইনটু কৰিম আমি 3 কান আকৌ এটো 1 * 4 4 আকৌ 2 লাইনের আকৌ 2 2 4 2 3 jar 6 2 4 jar 8 আকৌ 3 2 jar 6 3 3 jar 9 আকৌ 3 4 jar কিমান হল আমাৰ 12 ইয়াত আমাৰ ঘাতটো কেটা ঘাত কি হয় 1 * 3 ইয়াতো আমাৰ 1 * 3 টোটাল আমাৰ কিমান হ'বগে 3 × 3 আমাৰ 9টা 9টা হল নে 1 2 3 4 5 6 7 8 9 তেনেকৈ এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা আমি এটো কেনেকৈ ইনটু কৰিম চোৱা প্ৰথম আমাৰ এটো লাইন আৰু এটো 1 * 1 1 আকৌ মাইনাস আছে প্লাস মাইনাস মাইনাস 2 2 jar 4 আকৌ ইয়াৰ আমাৰ নেক্সট লাইনটো কৰিম 1 * 2 2 আকৌ মাইনাস প্লাস মাইনাস 2 3 jar 6 আকৌ আমি থাৰ্ড লাইনটো ফার্স্ট ৰ আকৌ থাৰ্ড কলম এটা মনে ৰাখিবা ফার্স্ট ৰ থাৰ্ড কলম কিমান হ'ব 1 * 3 3 আকৌ মাইনাস মাইনাস 2 * 1 2 মানে ফার্স্ট ৰ ফার্স্ট কলম তেনেকৈ আমাৰ into next আকৌ আমি second line to par second row first column 2 1 jar 2 আকৌ plus 3 2 jar 6 তেনেকৈ আকৌ 2 2 jar 4 3 3 jar 9 আকৌ 2 3 jar 6 plus 3 1 jar 3 আমি কিমান পালো এতিয়া 1 minus 4 minus 3 2 minus 6 minus 4 3 minus 2 1 আকৌ 2 plus 6 8 4 plus 9 13 6 plus 3 আমাৰ 9 মানে আমাৰ ইনটুটো হৈছে 5 ৰ ফার্স্ট কলম তেনেকৈ আমাৰ এটো আমাৰ টি প্যাটার্ন হৈ যায় ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আকৌ পুৰণটোকে আমি ভিডিঅ' বনামগে নেক্সট ভিডিঅ'ত আৰু এবাৰ চাই লোৱা